এবাৰ এটা বাঘ অৰণ্যৰ ভিতৰত বাঘটো খুব বেয়া গোন্ধাইছিলে, বাঘটোৰ গাটো খুব বেছি বেয়া গোন্ধাইছিলে বাঘটোৱে বাহিৰলৈ ওলাই আহিলে। বাঘটোৱে নিজেই বেয়া গোন্ধ পাইছে নিজৰ গাৰ, গতিকে বাঘটোৱে আহি হৰিণা এটাক ক'লে যে মোৰ গাটো খুব বেছি বেয়া গোন্ধাইছে নেকি বাৰু? হৰিণাটোৱে সঁচা কথাই কৈ দিলে, ৰজা হয়, বনৰ ৰজা, যে প্ৰভু হয় আপোনাৰ গাটো খুব বেছি বেয়া গোন্ধাইছে। বাঘৰ খং উঠি গ'ল, আৰে মই ৰজা হয়, মোৰ গাটো ইমান বেয়া গোন্ধোৱা বুলি কিয় ক'ব? লগে লগে বাঘে হৰিণাটোক খাই পেলালে। হৰিণাটোৰ কি ভুল আছিল? হৰিণাটোৱে সঁচা কথা কৈছিলে, হয়নে? সঁচা কথা কৈছিলে। এইবাৰ বাঘটো অলপ আগবাঢ়ি গ'ল, এটা বান্দৰ লগ পালে আৰু বান্দৰক ক'লে মোৰ গাটো গোন্ধাইছে নেকি? বান্দৰে অলপ আগতে দেখিছে হৰিণাটো খাই আহিছে, এতিয়া বান্দৰৰতো উপায় নাই। বান্দৰে ভাবিলে মিছা কথাই কওঁ, নহ'লে মোকো খাব। বোলে বান্দৰে ক'লে যে নাই প্ৰভু, আপোনাৰ গাটো কিয় গোন্ধাব? আপুনিতো ৰজা হয়, আপোনাৰ গা গোন্ধাব নেকি? আপোনাৰ গা নাই গোন্ধোৱা। তেতিয়া বাঘৰ খং উঠিল, অলপ আগতে মই নিজেই গম পাইছো মোৰ গাটো গোন্ধাইছে, ই মোক মিছা কথা কয়, মোৰ ৰাজ্যত থাকি মোকেই মিছা কথা কয়। বান্দৰকো খাই পেলালে। এতিয়া আহিল অলপ দূৰ যোৱাৰ পিছত এটা শিয়াল লগ পালে। শিয়ালটোক সুধিলে যে মোৰ গাটো গোন্ধাইছে নেকি? শিয়ালটো বিপদত পৰিল, কি ক'ব এতিয়া? গোন্ধোৱা বুলি ক'ব নে নুগোন্ধোৱা বুলি ক'ব? শিয়ালে ক'লে যে প্ৰভু অলপ ঠাণ্ডা পৰিছে নহয়, মোৰ নাকটো বন্ধ হৈ আছে। আপোনাৰ গা গোন্ধাইছে নে নাই মইতো নাজানো প্ৰভু, কিন্তু আপোনাৰ ব্যক্তিত্ব মহান ব্যক্তিত্ব। আপোনাৰ গা যদি কেতিয়াবা গোন্ধায়ো তেতিয়া পদুমৰ নিচিনাই গোন্ধাব যেন মোৰ অনুভৱ হয়, কিন্তু মই নাজানো আপোনাৰ গাটো গোন্ধাইছে নে নাই, মোৰ নাক বন্ধ হৈ আছে। আপুনি আনক সোধক, কিন্তু মই এটা কথা জানো, আপুনি শ্ৰেষ্ঠতম প্ৰাণী। শিয়াল বাচি গ'ল। কিয় বাচিলে? হৰিণাইতো মিছা কথা কোৱা নাছিলে, হৰিণাই সঁচা কথা কৈছিলে। জীৱনত কেতিয়াবা এই শিয়ালৰ দৰে কামবোৰ কৰিব, য'তে ত'তে যিকোনো কথা যাৰে তাৰে আগত নক'ব, ক'লে সমস্যাত পৰিব। গতিকে কথাবোৰ কওঁতে কাৰ আগত কৈছে, কিয় কৈছে, এই কথাটো অলপ গুৰুত্ব সহকাৰে বাছি ল'ব, ভাবি ল'ব, আৰু কওঁতে অলপ সাৱধান হোৱাটো খুব দৰকাৰ। আৰু কথাবোৰ এনেকুৱাও হ'ব নালাগে, এতিয়া চাওক, মিছা কথা কোৱাৰ কাৰণে বান্দৰৰো সমস্যা হ'ল, সঁচা কথা কৈ হৰিণাৰো সমস্যা হ'ল। সন্তানকো সেইটোৱেই কথা ক'বলৈ শিকাওক। সন্তানে সঁচা কথা ক'বলৈ শিকাব, কিন্তু সঁচাবোৰ এনেকুৱা হ'ব নালাগে যাতে সন্মুখত থকা মানুহজনৰ আঘাত লাগে। যে অমুকৰ সন্তানে ইমান নম্বৰ পাইছে, তুমি কিয় নোপোৱা? সেইটো সঁচা হয়, কিন্তু আপুনি আপোনাৰ সন্তানক এই কথাটো শিকাওক যে অমুকৰ সন্তানে যদি বিজ্ঞানত নম্বৰ পাইছে, মোৰ বিশ্বাস যে তুমি তোমাৰ জীৱনত ভাল ৰিজাল্ট কৰিব পাৰিবা। মোৰ বিশ্বাস যে তুমি তোমাৰ জীৱনত ভাল এটা জীৱন সমীকৰণ তুমি গঢ়িব পাৰিবা। আপোনাৰ সন্তানক তেনেদৰে শিক্ষা দিয়ক। মই বিশ্বাসী যে অন্ততঃ সেই সন্তানে পুৰণ নেওতাখন নাজানিব পাৰে, যোগ নেওতাখন ভালদৰে এতিয়া সলসলীয়াকৈ ক'ব নোৱাৰিব পাৰে, কিন্তু জীৱনৰ অংক, জীৱনৰ যোগ বিয়োগ তেওঁ খুব সুন্দৰভাৱে অতিবাহিত কৰি লৈ যাব পাৰিব। সন্তানক তেনেদৰে শিক্ষা দিয়ক যাতে আপোনাক কোনোদিন কোনোকালে বৃদ্ধাশ্ৰমত এৰি থৈ আহিবলগীয়া নহয়। কাৰণ আমি নিতৌ বৃদ্ধাশ্ৰমবোৰলৈ যাওঁ, আৰু যেতিয়া বৃদ্ধাশ্ৰমলৈ যাওঁ তেতিয়া প্ৰায়ে দেখোঁ উচ্চ শিক্ষাৰে শিক্ষিত সন্তানে নিজৰ পিতৃ মাতৃক বৃদ্ধাশ্ৰমত থৈ আহে। প্ৰায়ে উচ্চ শিক্ষাৰে শিক্ষিত। কোনো কৃষকে নিজৰ পিতৃ মাতৃক আজিলৈকে বৃদ্ধাশ্ৰমত থোৱা নাই। কোনো সাধাৰণ বিক্ৰেতা এজনে, দোকানী এজনে নিজৰ পিতৃ মাতৃক লৈ গৈ বৃদ্ধাশ্ৰমত থৈ অহা নাই। মই নিজে যিমান বৃদ্ধাশ্ৰমত অনুষ্ঠান কৰিবলৈ গৈছোঁ, যেতিয়া সোধোঁ যে আইতা আপোনাৰ ল'ৰাই কি কৰে, কয় মোৰ ল'ৰা ডাক্তৰ, মোৰ ল'ৰা ইঞ্জিনিয়াৰ, মোৰ ল'ৰা বেলেগত থাকে, মোৰ ল'ৰাৰ ডাঙৰ ফ্লেট এটা কিন্তু থাকিবলৈ মোৰ কাৰণে ঠাই নাই। ৩-৪টা কুকুৰ ৰাখিব পাৰে, ডাঙৰ ডাঙৰ একুৰিয়াম ৰাখিব পাৰে, কিন্তু পিতৃ মাতৃক ৰাখিব নোৱাৰে। ইয়াৰ কাৰণটো ক'ত? ভুলটো ক'ত? কেৱল সন্তানকেই দিবনে? কেৱল বোৱাৰীগৰাকীকেই দিবনে? সেই বোৱাৰীগৰাকীৰ ঘৰখনকেই দিবনে? কেতিয়াবা নিজকো চিকুটি চাব লাগে। নিজে আপুনি সৰুতে আপোনাৰ সন্তানক কি শিকাইছিলে? আপুনি যেতিয়া আপোনাৰ সন্তানক সৰুৰে পৰা সেই দায়িত্বটো শিকোৱা নাই, সেই মৰমটো শিকোৱা নাই, সেই আৱেগখিনি শিকোৱা নাই, ক'ৰবাত নহয় ক'ৰবাত সেই সন্তানে আপোনাক সেই আঘাতখিনি দিয়াত এই বিদ্যালয়খন প্ৰজ্ঞান একাডেমীয়ে অসমত বহুত সম্পদ দিয়ক। যেনেদৰে কটন কলেজে বহুত মানুহ দিছে, প্ৰতিটো ক্ষেত্ৰত মানুহ দিছে, প্ৰজ্ঞান একাডেমী প্ৰতিটো ক্ষেত্ৰত, শিক্ষকতাৰ পৰা আৰম্ভ কৰি কৃষিলে, বিজ্ঞানীৰ পৰা আৰম্ভ কৰি চিকিৎসকলে প্ৰতিটো ক্ষেত্ৰত মানুহ দিয়ক। তেতিয়া কম যে প্ৰজ্ঞান একাডেমী সঁচাকৈয়ে প্ৰজ্ঞান বিলোৱাত, সঁচাকৈয়ে পোহৰ বিলোৱাত সফল হৈছে। ইমান সময় আপোনালোকে মোৰ এই কথাখিনি শুনাৰ বাবে ধন্যবাদ। মই আকৌ ক'ম যে জীৱনত ছাত্ৰ ছাত্ৰীসকলক তেনেদৰেই পঢ়িবলৈ দিয়ক, তেনেদৰেই উৰিবলৈ দিয়ক যেনেদৰে তেওঁলোকে বিচাৰে। কাৰণ এই পৃথিৱীখন বৰ জটিল, এই জটিলতাৰ মাজত জীয়াবলৈ বৰ কষ্টকৰ। গতিকে আপোনালোকে আপোনাৰ ইমান বেছি জটিল কৰি নিদিব তেওঁলোকৰ চাৰিওফালটো, যাতে উশাহকণ ল'বলৈ কষ্ট হয়। ধন্যবাদ। ধন্যবাদ জ্ঞাপন কৰিছোঁ। আমি আমাৰ দুইজন